নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ বিপণীত অভাৱনীয় ভিৰ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ বিপণীত অভাৱনীয় ভিৰ। উল্লেখযোগ্য যে 4 দিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ মহবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন চলি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হোৱাৰ সমান্তৰালকৈ ইয়াৰ চৌহদতে বহিছে এখন বিশেষ বজাৰ, যিখন বজাৰত বিভিন্ন সাজ পোছাকৰ লগতে উপলব্ধ হৈছে বিভিন্ন সা সামগ্ৰী আৰু বহু ধৰণৰ খাদ্য। মেলা সদৃশ এই বজাৰখনলৈ ইতিমধ্যে আগমন ঘটিছে হাজাৰ হাজাৰ লোকৰ। থলুৱা বাঁহ বেতৰ সামগ্ৰীৰ পৰা আৰম্ভ কৰি দা কটাৰীলৈকে উপলব্ধ হৈছে বজাৰখনত। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ অন্যান্য প্ৰান্তৰ বিপণীসমূহ এতিয়া গ্ৰাহকৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।